राजपथत जनतार संग्राम सर्वोच्च न्यायालयत न्यायिक युद्ध बुधवारे न्यायालयत शुनानी नागरिकत्व संशोधनी आईनर विरुद्धे देशजोड़ा जागरण सर्वात्मक प्रतिबादत उत्ताल असम समान्तरालभावे नागरिकत्व आईनर संशोधनीर विरुद्धे उच्चतम न्यायालयर द्वारत उपस्थित होइसे दल संगठन व्यक्तिविशेष नागरिकत्व आईन संशोधनीत 2019 आईनी बैधताक प्रश्न करी विभिन्न पक्षय दाखिल करा सकलो आवेदনৰ एकत्र শুনানি লব उच्चतम न्यायालय সদৌ অসম ছাত্ৰ সন্থা অসম উকিল সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আহোম সেনা অসম সন্মিলিত মহাসংঘ প্ৰদেশ কংগ্ৰেছৰ দুটা পক্ষকে ধৰি প্ৰায় 20খন লেখ আবেদন দাখিল হৈছে উচ্চতম ন্যায়ালয়ত আশুকে ধৰি বিভিন্ন পক্ষই দাবী কৰিছে আইনখনৰ মধ্যকালীন স্থগিতকৰণ প্ৰথমতে ষ্টে তাৰপিছত স্ক্ৰেপ কৰিব লাগে আৰু যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত ইতিমধ্যে বাংলাদেশীৰ বজা দিয়া হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰতো আমি এই আবেদন ৰাখিছোঁ যাতে কোনো কাৰণত এই অসাংবিধানিক জাতি ধ্বংসী আৰু অসম চুক্তি বিৰোধী এই আইন আমাৰ ওপৰত বলবৎ কৰা নহয় আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে আমি আশা কৰিছোঁ এই আইনখন স্ক্ৰেপ কৰিব কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া ৰূপজ্যোতি কৰ্মী আব্দুল খালেকৰ যৌথ আবেদনৰ পাছত বিধায়িকা অজন্তা নেওগৰ নেতৃত্বত আন এটা 11জনীয়া দলে দাখিল কৰে আন এখন লেখ আবেদন অৱশ্যে আমাৰ কনষ্টিটিউশ্যনৰ যিটো সেকুলাৰিজম তাত মানে এইটো ভায়োলেট কৰিব আৰু দ্বিতীয়তে আমাৰ অসম চুক্তিখন নচ্ছাত কৰিব আৰু তৃতীয় হৈছে এনআৰচি যিটো প্ৰচিডিঅ'ৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙৰ দ্বাৰা চলি আছে যিটো সেইটো সম্পূৰ্ণভাৱে এইটো প্ৰক্ৰিয়া মানে নচ্ছাত কৰিব জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে সদৌ অসম উকিল সন্থাৰ হৈ দাখিল কৰিছে আন এখন লেখ আবেদন আন প্ৰান্তৰ পৰা যিবোৰ কেছ হ'ব সেইবোৰ অলপ বিষয়বস্তু আমাতকৈ অলপ বেলেগ হ'ব তেওঁলোকে হয়তো বেচিকেলি ক'ব যে আমাৰ যিটো বেচিক ষ্ট্ৰাকচাৰ কনচেপ্ট সেইটো ভায়োলেটিভ হৈছে কিন্তু আমাৰ অসমৰ দৃষ্টিকোণৰ পৰা আমাৰ যিকেইখন পেটিশ্যন আছে আমি অসমক কেন্দ্ৰ কৰি কেইটামান বিশেষ পইণ্ট লৈছোঁ 51ৰ পৰাতো আমি 71লৈ মানুহখিনি ল'লোৱেই সৰ্বানন্দ সোণোৱালৰ কেছত সুপ্ৰিম কোৰ্টে অলৰেডি কৈছে যে আমাৰ ডেমোগ্ৰাফিক প্ৰফাইলটো চেঞ্জ হৈ গৈছে আমাৰ ভাষাৰ প্ৰতি ভাবুকি আহিছে সুপ্ৰিম কোৰ্টে সৰ্বানন্দ সোণোৱালৰ কেছত ইমানখিনি পৰ্যন্ত কৈছে যে এই যিটো প্ৰবজন চলি আছে এইটোক এক্সটাৰ্নেল এগ্ৰেছনৰ আখ্যা দিছে গতিকে আমাৰ বিপদ আসন্ন সেইকাৰণে আমাৰ কেছটো অলপ সুকীয়া হ'ব আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ কংগ্ৰেছ সমৰ্থিত মুছলিম লীগ টিএমচি সাংসদ মহুৱা মৈত্ৰ ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যুৎ দেৱবৰ্মন সমন্বিতে আন বহু পক্ষই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰিছে পৃথক পৃথক লেখ আবেদন এনে প্ৰেক্ষাপটত সকলো আবেদনৰ একেলগে শুনানি ল'ব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ এছ.এ. ববদে নেতৃত্বাধীন বিচাৰপীঠত হ'ব শুনানি ক'ত শেষ হ'ব ন্যায়িক যুদ্ধ उच्चतम न्यायालय ज्येष्ठ अधिवक्ता शक्ति नारायण ने कहे अगर आप लीगल वे में चलेंगे तो मुझे लगता है ये साउंड बिल नहीं है और सुप्रीम कोर्ट शायद इसको स्टॉक ऑफ भी कर दे या कुछ मॉडिफिकेशन भी करे दिल्ली पर सारस्वत गोस्वामी रिपोर्ट प्राग न्यूज।